আজমল ডাঙৰীয়াই যিমান প্ৰচাৰ কৰিলে সেইমতে সহায়টো তাতকৈ মই ফিল্ডত কম দেখিছোঁ, সহায়টো মই কম দেখিছোঁ। কিন্তু মই তাৰ অৰ্থটো এইটো নহয় যে আজমল ডাঙৰীয়াৰ সহায়টোক অস্বীকাৰ কৰিব খুজিছোঁ বা আজমল ডাঙৰীয়াই সহায় কৰা নাই বুলি ক'ব খুজিছোঁ। কিন্তু তেখেতে যিমান ডাঙৰ প্ৰচাৰ কৰিছে তাতকৈ আমাৰ ইউটিউবাৰ কিছুমানেই বহুত বেছি তাতকৈ সহায় কৰিছে, সাধাৰণ মানুহ কিছুমানে তাতকৈ বহুত বেছি সহায় কৰা মই দেখিবলৈ পাইছোঁ। গতিকে মই মানে আজিলৈকে সঁচা কথা ক'বলৈ গ'লে আপুনি যিজন ল'ৰাৰ কথা কৈছে সেই ল'ৰাজনৰ আজিলৈকে এটা কথাটো মই ছাপোৰ্ট কৰি পোৱা নাই, কিন্তু জীৱনৰ এইটোৱে প্ৰথম কথা পাইছোঁ যিটোত তেওঁ এটা ভেলিড কুৱেশ্যন যে আজমল ডাঙৰীয়াই সঁচাকৈ 20 লাখ পিচ টিং দিবনে, 20 লাখ টিং দিবৰ কাৰণে 100 কোটি টকাৰ দৰকাৰ হ'ব টাটা টিং দিবলৈ, আৰু সঁচাকৈ আজমল ডাঙৰীয়াই আমাৰ বানপীড়িতক 100 কোটি টকাৰ সাহাৰ্য দিবনে, নে এইটো অসমীয়া মানুহক মিছাতে প্ৰলোভিত কৰা, অসমীয়া মানুহৰ পৰা সন্মান অৰ্জন কৰা, অসমীয়া মানুহক এনেই নিজৰ নামটো প্ৰকাশ কৰা, এডভাৰটাইজ কৰাৰ কাৰণে ব্যৱহাৰ কৰিছে, সেইটো আমি সকলোৱে ভাবি চাবলগীয়া কথা। কিন্তু একেটা সময়তে মই তেওঁক যিখিনি সহায় কৰিছে তাৰ কাৰণে কৃতজ্ঞতা জনাইছোঁ, কিন্তু একেটা সময়তে বানপীড়িতক লৈ ৰাজনীতি নকৰিবৰ কাৰণেও মই আজমল ডাঙৰীয়াক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ।